গুড মৰ্নিং এভৰিৱান, ৱেলকাম টু জিজ্ঞাসা। আহক আজিৰ এই ভিডিঅ'টোত আমি ৰেচিঅ' এণ্ড প্ৰপৰশ্যন বা অনুপাত আৰু সমানুপাতৰ যিটো আমি চেপ্টাৰ আৰম্ভ কৰিছিলোঁ তাৰ তৃতীয়টো ভিডিঅ' আমি আজি আলোচনা কৰোঁ। আজিৰ এই তৃতীয় নম্বৰ যিটো ভাগ, এই তৃতীয় ভিডিঅ'টোত আমি কি আলোচনা কৰিম? প্ৰথম অনুপাত, মধ্যানুপাত, তৃতীয় অনুপাত আৰু চতুৰ্থ অনুপাত। ফাৰ্ষ্ট প্ৰপৰশ্যন, মিড প্ৰপৰশ্যন, থাৰ্ড প্ৰপৰশ্যন এণ্ড ফৰ্থ প্ৰপৰশ্যন। কি হৈছে? ফাৰ্ষ্ট প্ৰপৰশ্যন, মিড প্ৰপৰশ্যন এণ্ড থাৰ্ড প্ৰপৰশ্যন, এইটো কি, ইয়াক কি বুলি কোৱা হয়? ইয়াকে কোৱা হয় গুণোত্তৰ শ্ৰেণী। আৰু ফৰ্থ বা চতুৰ্থ প্ৰপৰশ্যন, এইটো কি কোৱা হ'ব? ইয়াৰে ছেম অনুপাত, ইয়াৰে একেই অনুপাত বুলি কোৱা হ'ব। এতিয়া গুণোত্তৰ শ্ৰেণী কি হ'ল? গুণোত্তৰ শ্ৰেণী বা গুণোত্তৰ প্ৰগতি হ'ল গণিতৰ এনে এক সংখ্যাৰ শ্ৰেণী য'ত প্ৰতিটো পদৰ যিমানবিলাক পদ আছে তাৰ আগৰ পদৰ সৈতে থকা অনুপাত সদায় একে থাকে। তাৰ আগৰ পদৰ, প্ৰতিটো পদৰ তাৰ আগৰ পদৰ সৈতে থকা অনুপাত সদায় একে থাকে, কেৱল প্ৰথম পদটোৰ বাহিৰে। প্ৰথম পদ, ইয়াৰ বাহিৰে তোৰ বেলেগ নাই আগত। ঠিক আছে, প্ৰথম পদৰ বাহিৰে কি হৈছে? তাৰ আগৰ পদটোৰ সৈতে থকা অনুপাত সদায় একে থাকে। ঠিক আছে, আমি কি হৈছে প্ৰথম সংখ্যা শ্ৰেণীটোত কি দিয়া হৈছে যে 2, 4, 8, 16, 32, 64, 128, 256। ইয়াক যদি আমি চাওঁ, প্ৰতিটো পদৰ তাৰ আগৰ পদৰ সৈতে থকা কি হৈছে অনুপাত সদায় একে। আমি যদি চাওঁ 2 আৰু 4ৰ যিটো অনুপাত, 2 আৰু 4ৰ যিটো অনুপাত, 4 আৰু 8ৰ একে অনুপাত, 8 আৰু 16ৰ একে অনুপাত, 16 আৰু 32ৰ একে অনুপাত, 32 আৰু 64ৰ একে অনুপাত, 64 আৰু 128ৰ একে অনুপাত, 128 আৰু 256ৰ একে অনুপাত। ঠিক একেদৰে আগুৱাই গৈ থাকিব। ইয়াত যদি চাওঁ 3 অনুপাত 9, 9 অনুপাত 27 একে, 27 অনুপাত 81 একে, 81 অনুপাত 243 একে, 243 অনুপাত 729 একে। আমি যদি তৃতীয় সংখ্যা শ্ৰেণীটোত চাওঁ, 4 অনুপাত 12 যিমান, 12 অনুপাত 36 একে, 36 অনুপাত 108, 108 অনুপাত 324, 324 অনুপাত 472 একে। ঠিক আছে, আমি যদি চাওঁ হয় নে নহয় চাওঁ, 2 অনুপাত 4 যিমান সমান 4 অনুপাত 8, নহয় জানো? বা 8 অনুপাত 16 একে। আমি ক'ব পাৰো যে 2 অনুপাত 4 যিমান 4 অনুপাত 8 একেই, 8 অনুপাত 16 একেই। অৰ্থাৎ আমি ক'ব পাৰো যে 2 অনুপাত 4 8 অনুপাত 16ৰ সমান। এইটোও কাটিলে 1/2 হ'ব, এইটোও কাটিলে 1/2 হ'ব, এইটোও কাটিলে 1/2 হ'ব। ঠিক একেদৰে 3/9 is equal to 9/27, 27/81 একে। এইটো 1/3 হ'ব, এইটো 1/3 হ'ব, এইটো 1/3 হ'ব, নহ'ব জানো? একে। ঠিক আছে, এইটো 4/12 যিমান হ'ব 12/36 একে হ'ব, 4/12 যিমান 12/36 একে, এইটো 1/3, এইটো 1/3। ঠিক আছে, অ'কে। এতিয়া কি কোৱা হৈছে? যদি আমি সংখ্যাবোৰক ABCDEFG ABCDEFG বুলি ধৰিলোহেঁতেন, তেতিয়াহ'লে আমি গম পালোহেঁতেন যে A/B is equal to B/C is equal to C/D is equal to DE, E/F, F/G, এনেকে অনন্তলৈকে সকলোবোৰ সংখ্যা একেই থাকিলেহেঁতেন। এতিয়া কোৱা হৈছে কি প্ৰথম অনুপাত উলিওৱা সূত্ৰ, ফাৰ্ষ্ট প্ৰপৰশ্যন কেনেকে উলিয়ায়? আমি যদি কওঁ A/B is equal to B/C, আমাৰ A নিৰ্ণয় কৰিব লাগে। আমি কি কৰিম? B পূৰণ কৰিম, B স্কয়াৰ, B পূৰণ B স্কয়াৰ, তাক আমি C ৰে ভাগ কৰিম, B স্কয়াৰ বাই C, তেতিয়া আমাৰ কি ওলাব? A ওলাব। এতিয়া চাওঁ আহক হয় নে নহয়। A ফাৰ্ষ্ট প্ৰপৰশ্যন, B মিড প্ৰপৰশ্যন, 8 তৃতীয় প্ৰপৰশ্যন। তো আমি কেনেকৈ উলিয়াম চাওঁ আহক। ইয়াত যদি চাওঁ আমি, এইটো যদি আমি চাওঁ A/B is equal to B/C, বিৰ মান দিয়া আছে কিমান? আমাৰ A ৰ মান নিৰ্ণয় কৰিব লাগে। বিৰ মান কিমান দিয়া আছে? 4,
তো 4 পূৰণ 4 আৰু কিমান আছে চিৰ মান কিমান দিয়া আছে 8 গতিকে মই 4 1 গুণ 4 4 2 গুণ 8 2 2 গুণ 2 2 দিয়ে 4 কাটিলে 2 তো আমি চাম যে এর মান হ'ব 2 ফার্স্ট প্রপোর্শন সেকেন্ড প্রপোর্শন মিড প্রপোর্শন কিমান আছিল 4 থার্ড প্রপোর্শন 8 আমি যদি চাও 2 ৰে কাটিলে 2 2 2 গুণ 4 4 2 গুণ 8 আমি ক'ব পাৰিম যে কি 2/4 ৰ যিমান মান 4/8 ৰ একে মান হয় না নহয় 2 ৰে কাটিলে 1/2 এটো কাটিলে 1/2 নাইবা আমি যদি এনেকে এটো নকৰি যদি আমি এনেকে পূৰণ কৰি দিও এটো নকৰি যদি আমি এনেকে পূৰণ কৰি দিও 2/4 is equal to 4/8 একে হয় না নহয় আমি চাম 2 8 গুণ 16 4 4 গুণ 16 ওকে এনেকেও কৰিব পাৰি প্ৰমাণ যে এটো কি হৈ গল আমাৰ প্ৰমাণ হৈ গল ঠিক আছে ফার্স্ট প্রপোর্শন উলিয়া সূত্ৰটো কি আছিল আমাৰ ফার্স্ট a টো লাগে গতিকে b পূৰণ b স্কয়ার বাই c কে আমি ভাগ কৰিলে কি হ'ব আমাৰ a বা ফার্স্ট প্রপোর্শনটো উলিয়াব পৰা যাব 5 নম্বৰ কি কৈছে 5 নম্বৰ স্লাইডত কি কৈছে যে মধ্যানুপাত বা মিড প্রপোর্শন উলিওৱা সূত্ৰ আমাক যদি কোৱা আছে a by b is equal to b by c তেন্তে মিড প্রপোর্শন হ'ব b and ফার্স্ট প্রপোর্শন b to সেকেন্ড প্রপোর্শন মিড প্রপোর্শন c to থার্ড প্রপোর্শন আমাৰ b উলিয়াব লাগে কি কৰিম আমি b উলিয়াব লাগে তেতিয়াহলে b পূৰণ b কি আছে b স্কয়ার হৈ আছে নাই b পূৰণ b স্কয়ার is equal to a পূৰণ c b পূৰণ b বা b স্কয়ার is equal to a পূৰণ c আমাক যদি কেৱল মাত্ৰ b লাগে আমি কি কৰিম a পূৰণ c আমি কি কৰিম আন্ডার রুট কৰিম a পূৰণ c আমি আন্ডার রুট কৰিলে কি হ'ব আমাৰ a এর মান ওলাব উদাহৰণ চাও আহক 4 ফার্স্ট প্রপোর্শন b টু মিড প্রপোর্শন আৰু 36 টো হৈছে থার্ড প্রপোর্শন ইয়াত প্ৰথম অনুপাত 4 তৃতীয় অনুপাত 36 মিড প্রপোর্শন টু a বুলি ধৰা b বুলি ধৰা হৈছে এটা আমি কি চাম b যদি উলিয়াব লাগে 4 পূৰণ 36 4 পূৰণ 36 কৰিলে কিমান হ'ব b এর মান হ'ব আন্ডার রুট 144 144 ক আমি আন্ডার রুট ভাঙি দিতে তেলে আমাৰ आंसर কি হ'ব 12 এটা হয় না নহয় চাও 4 মিড প্রপোর্শন 12 থার্ড প্রপোর্শন 36 আমি যদি চাও এনেকে কইলে 4 পূৰণ 3 4 3 গুণ 12 12 পূৰণ 3 36 আছে আমি যদি এনেকে চেক কৰি চাও 4/12 যিমান হৈ আছে 12/36 কি হৈ আছে না 4 ৰে কাটিলে 1/3 তো 1 এটো 3 এটো কাটিলে কিমান 1 এটো 3 পূৰণ হ'ব আমি যদি এনেকে এনেকে পূৰণ কৰো 4 পূৰণ 36 144 12 পূৰণ 12 144 গতিকে আমি ক'ব পাৰিম যে আমাৰ b বা মিড প্রপোর্শনৰ মানটো কিমান হ'ব 12 এনেকুৱা এটা সংখ্যা যাক ইফালে দি পূৰণ কৰে যিমান ইফালে দি পূৰণ কৰিলেও একেই ঠিক আছে তৃতীয় অনুপাত উলিওৱা সূত্ৰ তৃতীয় অনুপাত কেনেকৈ উলিওৱা হয় আমি যদি কওঁ a by b is equal to b by c তেন্তে আমি কম যে তৃতীয় অনুপাত হৈছে c তো আমি কি কৰিম b পূৰণ b স্কয়ারক আমি a দি ভাগ কৰিম b পূৰণ b স্কয়ারক আমি a ৰে ভাগ কৰিম তেতিয়া আমাৰ কি হ'ব c ওলাব ইয়াত 3 হৈছে ফার্স্ট প্রপোর্শন 9 হৈছে মিড প্রপোর্শন আৰু c হৈছে তৃতীয় অনুপাত বা থার্ড প্রপোর্শন আমি কি কৰিম আমাৰ কি আছিল a by b is equal to b by c এর মান কিমান আছিল 3 b এর মান আছিল 9 আৰু c এর মান আমি উলিয়াব নোৱাৰো তেতিয়া আমি কি 9 9 গুণ 81 81 ক আমি 3 ৰে ভাগ কৰো কি হ'ব আমাৰ উত্তৰ ওলাব 27 হয় না নহয় চাও 27 আমি যদি চাও 3 আৰু 9 থার্ড প্রপোর্শন 27 বৰণ হ'ব চাও আমি যদি চাও 3 3 গুণ 9 9 3 গুণ 27 আমি ক'ব পাৰিম যে হয় আকৌ যদি এনেকেও চাও আমি যদি এনেকে চাও যে 3/9 টো যিমান হ'ব 9/27 একে হ'ব 9 গুণ কিমান হৈ আছে 81 3 27 কিমান হৈ আছে 81 গতিকে আমি ক'ব পাৰিম যে ইয়াত আমাৰ থার্ড প্রপোর্শনটো হ'ব কি আছিল 27 ওকে
ইয়াৰ পিছত কি কোৱা হৈছে যে চতুৰ্থ অনুপাত উলিওৱা হতো কি কৈছিল যে a b c আৰু d a by b is equal to c by d ইয়াৰ আগত আমি কি পাইছিলো কৈছিলো নহয় a by b ওকে আমি কৈছিলো কি a by b is equal to b by c is equal to c by d আমি ক'ব পাৰিছিলো যে a by b is equal to c by d হ'ব পাৰে है ना আমি কি দিছে যে আমাক কৈছে যে 3 ফার্স্ট প্রপোর্শন 9 সেকেন্ড প্রপোর্শন মিড প্রপোর্শন থার্ড প্রপোর্শন হৈছে 27 তো ডি মান কিমান হ'ব ইয়াত 3 ফার্স্ট প্রথম অনুপাত 9 দ্বিতীয় অনুপাত 27 তৃতীয় অনুপাত আৰু ডি হল চতুৰ্থ অনুপাত আমাক যদি ডি লাগে আমি কি কৰিম আমাক যদি ডি লাগে আমি কি কৰিম যে বি পূৰণ সি তাক যদি আমি এ ৰে ভাগ কৰি দিওঁ বি পূৰণ সি তাক যদি আমি এ ৰে ভাগ কৰোঁ তেতিয়াহ'লে আমাৰ কি ওলাব ডি ওলাব বি পূৰণ সি যদি আমি এ ৰে ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাব ডি ওলাব বি পূৰণ সিৰ মান কিমান আছিল 9 পূৰণ 27 3 ৰে ভাগ কৰিলে 3 ৰে যদি আমি কাটো 27 9 3 9 গুণ 27 9 গুণ 81 হয় না নহয় চাওঁ 3/9 is equal to কি আছিলে 27 81 এটো কাটিলে 1/3 হ'ব এটো কাটিলে হ'ব 1/3 এটো যদি আমি কাটো এটোকো কাটিলে কি হ'ব 1/3 হ'ব বা এনেকৈ যদি নকৰো 3 পূৰণ 81 3 গুণ 24 240 যোগ 3 243 27 পূৰণ 9 এটো 9 7 গুণ 63 3 আর থাকিল 6 9 গুণ 18 আৰু 6 24 243 গতিকে আমি ক'ব পাৰিম যে ইয়াৰ কি হৈছে মানটো 243 সমান 243 গতিকে ক'ব পাৰিম 3 9 27 और d যেটো মান হ'ব d মানটো হ'ব কিমান 81 ওকে এতিয়া আহক এই বিষয়ে কিছুমান প্ৰশ্নৰ আলোচনা কৰো তো প্ৰথম প্ৰশ্নটো কি কোৱা হৈছে 12 আৰু 36 ৰ তৃতীয় অনুপাত নিৰ্ণয় কৰা 12 আৰু 36 ৰ তৃতীয় অনুপাত থাৰ্ড প্ৰপোৰ্শনটো আমি নিৰ্ণয় কৰো ওকে চাও থাৰ্ড প্ৰপোৰ্শন বুলি ক'লে কি কম যে a by b is equal to b by c আমাক এই c ৰ মানটো লাগে আমি কি কৰিম b পূৰণ b b স্কয়াৰক a ৰে ভাগ কৰিম b আমাৰ a ৰ মান কিমান আছিল 12 b ৰ মান আছিল 36 গতিকে আমি কি কৰিম আমাক যদি c লাগে c ৰ মান উলিয়াব লাগে b ৰ মান 36 পূৰণ 36 b স্কয়াৰক আমি কি কৰিম a ৰে ভাগ কৰিম 12 ৰে ভাগ কৰিম তো কৰিম কি 3 36 পূৰণ 3 কৰাৰ লগে লগে আমাৰ কি হ'ব 36 পূৰণ 3 6 গুণ 18 8 7 1 3 3 গুণ 9 1 10 108 ইয়াৰ উত্তৰটো কিমান হ'ব 108 আমি এতিয়া চেক কৰি চাব পাৰো যে 12 ভাগ 36 যিমান 36 ভাগ 108 কিমান হয়নো এইটো পূৰণ কৰিলে যিমান হ'ব এইটো পূৰণ কৰিলে একেই হ'ব ঠিক আছে 12 ৰে আমি 108 ভাগ কৰিলে কিমান হ'ব 8 12 96 6 9 12 গুণ 120 আৰু 9 129 1296 36 কৰিলে 36 কৰিলেও আই থিংক 1296 হ'ব 1296 হ'ব ঠিক আছে হ'ব আমি চাওঁ আহক প্ৰশ্ন নম্বৰ 2 18 আৰু 90 ৰ তৃতীয় অনুপাত নিৰ্ণয় কৰা 18 যদি আমি a 90 যদি আমি b বুলি ধৰি লওঁ তেতিয়াহ'লে কি আছিল আমাৰ c ৰ মান উলিয়াব লাগে হয় নহয় আমি কি কৰিম b স্কয়াৰ b পূৰণ b b স্কয়াৰ 90 পূৰণ 90 ভাগ 18 a ৰে কৰিলে আমি 18 ৰে কাটিলে কিমান হ'ব 5 5 18 90 90 5 গুণ 450 450 তো আমি ক'ব পাৰিম যে 18 আৰু 90 তৃতীয় অনুপাত আমি ক'ব পাৰিম যে কি 18 ভাগ বা 18 অনুপাত 90 ৰ যি মান 90 অনুপাত 450 ৰ একেই মান হ'ব 18 ৰে কাটিলে 1/5 হ'ব 90 ৰে কাটিলেও 1/5 এ হ'ব ঠিক আছে ওকে এবাৰ চাওঁ আহক প্ৰশ্ন নম্বৰ 3 প্ৰশ্ন নম্বৰ 3 কি বুলি কোৱা হৈছে 5 আৰু 125 ৰ মধ্যানুপাত কি আছিল a by b is equal to b by c
এ অনুপাত বি, এ বাই বি মানে একচুয়ালি এ অনুপাত বি ইজিক্যাল টু বি অনুপাত সি, আমার মধ্যানুপাত বি লাগে। তো আমি কি কৰিম, বি আসলে কি আছিলে, বি ইজিক্যাল টু কি আছিলে, এ পূরণ সি, কারণ বি পূরণ বি, বি স্কয়ার হওয়ার লগে লগে এ পূরণ সি, বি স্কয়ার মানে এ পূরণ সি, কেবল বি লাগিলে আমি এ পূরণ সি, এ পূরণ সি আন্ডার রুট কৰিম। গতিকে কি আছিলে 5 পূরণ 125ক যদি আমি আন্ডার রুট কৰি দিওঁ তেতিয়াহ'লে এটা হ'ব 625, 625ক আমি ভাঙিলে আন্ডার রুট ভাঙিলে কিমান হ'ব 25, 25 পূরণ 25 625, হয় না নহয়? গতিকে আমি চাব পাৰিম যে 5 মধ্যানুপাত 25, তৃতীয় অনুপাত 125। আমি যদি চাওঁ 5 5 গুণ 25 আর 25 5 গুণ 125, আমি কম যে গুণোত্তর শ্রেণীর মতেও এটা মিলি গ'ল। ঠিক আছে, ইয়াৰ পিছত চাওঁ আহক প্ৰশ্ন নম্বৰ 4, 4 আৰু 16ৰ মধ্যানুপাত জ্ঞাত কৰা। 4 আৰু প্ৰথম অনুপাত এ হৈছে এইটো, 16 হৈছে কিমান, তৃতীয় অনুপাত সি। গতিকে বি স্কয়ার, আমি কৰিম যে বি স্কয়ার মানে হৈছে 4 পূরণ 16 তার আন্ডার রুট কৰিম 64 যদি আমি আন্ডার রুট কৰি দিওঁ তো এই উত্তর কি ওলাব 8। ওকে, তো বির মান আমি কেনেকৈ উলিয়াও, এইটো উলিয়াও ন। তো 64 যদি আমি আন্ডার রুট কৰি দিওঁ তাৰ উত্তৰ ওলাব 8। আমি চাওঁ এতিয়া 4 8 আৰু 16, 4 দুগুণাং 8, 8 দুগুণাং 16। গুণোত্তর শ্রেণী মতে কি হয়, গুণোত্তর শ্রেণী মতে প্ৰতিটো পদ তাৰ আগৰ পদটোৰ সৈতে অনুপাত একে আৰু প্ৰতিটোৰ লগত এটা এটা সেম সংখ্যা পূৰণ হৈ থাকে। 4 দুগুণাং 8, 8 দুগুণাং 16, ইয়াৰ পিছতো কি হ'ব 16 দুগুণ 32, তাৰ পিছতো হ'ব 32 দুগুণ 64। ঠিক আছে, সেম সংখ্যা সদায় পূরণ হৈ থাকে। প্রশ্ন নম্বর 4, প্রশ্ন নম্বৰ 5, প্রশ্ন নম্বৰ 5ত কি কোৱা হৈছে, 15 আৰু 60ৰ তৃতীয় অনুপাত জ্ঞাত কৰা। এ বাই বি, বি বাই সি। ইয়াত বিৰ মান দিয়া আছে কিমান, ফার্স্ট এ এর মান দিয়া আছে 15, বির মান দিয়া আছে 60, সির মান দিয়া নাই। গতিকে আমাক সি লাগিলে আমি কি কৰিম, বি পূরণ বি স্কয়ার বাই এ। বির মান আছিল 60 পূরণ 60, এর মান আছিল কিমান 15। আমি যদি কাটি দিওঁ 4 4 গুণ 24, 240। আমি চাম হয় না নহয় যে 15 60 240, 15 পূরণ 4 60, 60 পূরণ 4 240। ইয়াৰ বিষয়টো কিমান হ'ব 720, 800, 900, 4 4 গুণ 160, 960। ইয়াৰ পিছতো হ'ব 960। ঠিক আছে, এনেকৈ আগুৱাই গৈ থাকিব। প্রশ্ন নম্বৰ 6 কি কোৱা হৈছে, 3 আৰু 6ৰ তৃতীয় অনুপাত নিৰ্ণয় কৰা। তৃতীয় অনুপাত মানে সি নিৰ্ণয় কৰিব লাগে। সি ইকুয়াল টু কিমান হ'ব, বি স্কয়ার, এটো এ এটো বি, বি স্কয়ার 6 পূরণ 6 তাক আমি 3 ৰে ভাগ কৰিলে কিমান হ'ব, আমাৰ সি ওলাব। কাৰণ বি স্কয়ার এনেকুৱা আছিলে এ বাই বি, বি বাই সি, আমার সির মান লাগে আমি কি কৰিম বি স্কয়ার বাই এ, 3 ৰে কাটিলে 2, তো 6 দুগুণ কিমান হ'ব 12। আমি চাওঁ এনসারটো হয় না নহয়, 3 ফার্স্ট প্রপোর্শন, মিড প্রপোর্শন 6, থার্ড প্রপোর্শন 12, 3 রে কৰিলে 3 দুগুণাং 6, 6 দুগুণ 12 ওলাই গৈছে। ঠিক আছে, ওকে। কৈছে প্রশ্ন নং 7 কি কোৱা হৈছে, 12 36 আৰু 18ৰ চতুৰ্থ অনুপাত নিৰ্ণয় কৰা। আমি কি কৈছিলো চতুৰ্থ অনুপাত এ বাই বি যিমান হ'ব সি বাই ডিও একে হ'ব, হ'ব না নহ'ব, বি বাই সি আমি তাৰ মাজৰটো নোহোৱা কৰিলে কোনো কথা নাই। ইয়াত কি দিয়া আছে, এৰ মান 12, বিৰ মান 36, সিৰ মান আছিলে 18, গতিকে ডিৰ মান কিমান হ'ব, আমি কি কৰিম এই দুটা পূৰণ কৰিম আৰু এইটোতে ভাগ কৰিম। আমি কি কৰিম 36 পূরণ 18 যদি আমি 12রে ভাগ করু তো আমার কি হবো 3 12 36, 3 18 কিমান আছে 54, সো 1। তো আমি যদি চাও এতিয়া a বাই b, c বাই d একেই হ'ব না নহ'ব। আমি যদি কাটাকাটি কৰো 12 গুণ 12, 3 12 36,
18 গুণ 18 3 18 54 একে উত্তৰ ওলাব হয় না নহয় আমি ক'ব পাৰিলো যে a by b is equal to c by d হ'ব তো ইয়াৰ উত্তৰটো কিমান ওলাব 54 ওকে প্ৰশ্ন নম্বৰ 8 আমি কি বুলি কৈছো যদি x 18 আৰু 36 ৰ প্ৰথম অনুপাত হয় তেন্তে x ৰ মান কিমান নিৰ্ণয় কৰা আমি ইমানবাৰে কৈছো a by b c by d ইয়াৰ a ৰ ঠাইত কি কোৱা হৈছে x দিয়া হৈছে x by ধৰি লহল b b by c হয় না নহয় 18 হৈছে কিমান দ্বিতীয় অনুপাত c হৈছে আমাৰ তৃতীয় অনুপাত ওকে গতিকে আমাক যদি x ক লাগে আমি কি কৰিম b পূৰণ b b স্কয়াৰ বাই c b ৰ মান কিমান আছিল 18 সরি b ৰ মান আছিল দ্বিতীয় অনুপাত হৈছে 18 দ্বিতীয় অনুপাত হৈছে 18 আমি ক'ব পাৰিম যে কি 18 পূৰণ 18 বাই কিমান হৈছে c ৰ মান হৈছে 36 কাটিলে কিমান হ'ব 2 2 ৰে কাটিলে কিমান হ'ব 9 তো আমি কম যে x ৰ মান হ'ব 9 x ফার্স্ট প্রপোর্শন টু 9 দ্বিতীয় প্রপোর্শন টু 18 বা মিড প্রপোর্শন টু 18 আর থার্ড প্রপোর্শন টু 36 আমি যদি চাও 9 পূরণ 2 9 দুগুণ 18 18 পূরণ 2 36 তোমার এটা মিলি গৈছে আমি যদি চাও এনেকেও যদি চাও আমি 9 ভাগ 18 যিমান মান হ'ব 18 ভাগ 36 এর একে মান এটাও কাটিলে 1/2 এটাও কাটিলে কিমান হ'ব 1/2 এ হ'ব গতিকে আমি ক'ব পাৰিম যে x ৰ মান কি হ'ব 9 ঠিক আছে x ৰ মান কিমান হ'ব 9 ওকে প্ৰশ্ন নম্বৰ 9 এটা সৰু বেলেগ ধৰণৰ কোৱেশ্চন এটা কি কৈছে ৰাজু আৰু অমলৰ আয়ৰ অনুপাত 5:4 আৰু সিহঁতৰ খৰচৰ অনুপাত হল 4:3 যদি দুজনে 8000 টকা কৈ ৰাখি কৰে তেন্তে ৰাজুৰ আয় কিমান ওকে ৰাজু আৰু অমলৰ আয়ৰ অনুপাত 5:4 ধৰি লোৱা হল ৰাজুৰ অনুপাত 5x অমলৰ অনুপাত 4x হয় না কিমান খৰচৰ অনুপাত কিমান আছে 4:3 দুটা অনুপাতে এই ডাঙৰ অনুপাততকৈ সৰু 4x 3x টকা খৰচ কৰে তো বাছে কিমান হেতৰ ইয়াৰ x 1x বাছে ইয়াৰ 1x বাছে 1x মানে xx টকা বাছে দুজনে 8000 টাকা কৈ রাহি করে অর্থাৎ ইও 8000 টাকা রাহি করে ইও 8000 টাকা রাহি করে আমি কব পারিম যে কি তে x ৰ মান কিমান হৈ গল 8000 তেন্তে ৰাজুৰ আয় কিমান ৰাজু আছিল 5x 8 5 গুণ কিমান 40000 টাকা ইনকাম কৰে আৰু অমলে কিমান ইনকাম কৰিব 4 পূৰণ 8 32000 টাকা অমলে ইনকাম কৰিব 32000 টাকা আৰু ইমান ই খৰচ কিমান কৰিব 8 4 গুণ 32000 ৰাজু খৰচ কৰিব 32000 আৰু অমলে কিমান খৰচ কৰিব 8 3 গুণ 24000 টাকা খৰচ কৰিব ঠিক আছে ওকে ইয়াৰ পিছৰটো চাও আহক 13 নম্বৰ স্লাইডত আছে কি প্ৰশ্ন নম্বৰ 10 এটো অলপমান বেলেগ ধৰণৰ প্ৰশ্ন যদি ভাস্কৰ আৰু অতনুৰ মাহিলী আয়ৰ অনুপাত 2:3 2:3 আৰু হেতৰ খৰচৰ অনুপাত 5:9 খৰচৰ অনুপাত 5:9 কেনেকে হ'ব পাৰে খৰচ আয়ৰ অনুপাত 2:3 খৰচৰ অনুপাত 5:9 কেনেকে হ'ব পাৰে যদিহে এনেকে চাও আমি যে ভাস্কৰ আৰু অতনুৰ মাহিলী আয়ৰ অনুপাত ইয়া ধৰি লোৱা হল 20000 ইয়াৰ অনুপাত ধৰি লোৱা হল ই ইনকাম কৰে 30000 তো 2:3 হলে নাই কাটা কাটি কৰিলে 2:3 হ'ব আৰু ধৰি লোৱা হল ই 500 টকা খৰচ কৰে আৰু ই 900 টকা খৰচ কৰে কিমান ই 20000 টকা ইনকাম কৰে ই 30000 টকা ইনকাম কৰে 2:3 হল আয় ই খৰচ কৰে 500 টকা ই খৰচ কৰে 900 টকা গতিকে ইহঁতৰ আয় খৰচৰ অনুপাত 5:9 হলেতেন হল না ইহঁতৰ খৰচৰ অনুপাত 5:9 হল একজনে 500 টকা খৰচ কৰে একজনে 900 টকা খৰচ কৰে হ'ব পাৰে গতিকে আমি ক'ব পাৰো যে 2:3 5:9 হ'ব পাৰে আয়ৰ অনুপাত সৰু হ'ব পাৰে আকাৰত সৰু হ'ব পাৰে আৰু খৰচৰ অনুপাত আকাৰত ডাঙৰ হ'ব পাৰে কোনো ধৰণৰ টেনচন নাই ওকে তো কি কোৱা হৈছে চাও আহক আমি ভাস্কৰ আৰু অতনুৰ মাহিলী আয়ৰ অনুপাত ইহঁতৰ খৰচৰ অনুপাত
আমি যদি চাওঁ ধৰি লোৱা হ'ল ভাস্কৰে ইনকাম কৰে 2x টকা, ভাস্কৰে ইনকাম কৰে 2x টকা আৰু অতনুৱে কৰে 3x। ধৰা হ'ল এইটো টকা ইনকাম কৰে সিহঁতৰ পৰা আৰু প্ৰত্যেকে 600 টকাকৈ ৰাহি কৰে। মানে আমি যদি কওঁ ইনকামৰ পৰা যদি আমি 600 টকাটো আমি যদি বিয়োগ দিওঁ, ইয়াৰ পৰা যদি 600 টকাটো বিয়োগ দিওঁ, অৰ্থাৎ যিটো ইনকাম কৰিছিলে, যিটো পইচা ইনকাম কৰিছিলে, ইনকাম কৰাৰ পৰা তাৰ যিটো ছেভিংছটো মই যিটো ইনকাম কৰিছিলোঁ তাৰ পৰা যদি মই ছেভিংছখিনি বাদ দিওঁ, মোৰ খৰচৰ অনুপাত ওলাব। মই যিমান টকা ইনকাম কৰিছিলোঁ তাৰ পৰা মই ছেভিংছখিনি আউটত ৰাখি থৈ দিলোঁ যে মই ইমানখিনি ছেভিংছ কৰিছোঁ, গতিকে এইটো কৰিলে আমাৰ কি হ'ব, বাকী খৰচৰ কিমান কিমান খৰচ কৰিছোঁ এইটো ওলাব। তো খৰচৰ অনুপাত কিমান আছিলে 5/9। অ'কে, আমি এতিয়া চাওঁ 9 দুগুণং 18x মাইনাছ 9 6 গুণ 54, 5400 সমান 5 3 গুণ 15x বিয়োগ 5 6 গুণ 3000, হয়নে নহয়? 18xৰ পৰা আমি xটো ইফালে আহিল, গতিকে 18x মাইনাছ 15x ইজিকেল টু মাইনাছ 3000 প্লাছ 5400। অ'কে, তো ইফালে থাকিব 3x ইজিকেল টু 2400। এক্সৰ মান কিমান হ'ব, 24ক 3ৰে কাটিলে 800, 800। এক্সৰ মান কিমান হ'ব 800। অ'কে, গতিকে কিমান ইনকাম কৰিছিলে ভাস্কৰে, ইনকাম কৰিছিলে 8 পূৰণ 2 1600। অ'কে, স্ক্ৰীনখনত কিবা এটা প্ৰব্লেম হৈছে, কোনো কথা নাই। 8 পূৰণ 2 1600 আৰু অতনুৱে কিমান কৰিছিলে 3x, 8 পূৰণ 3 2400 টকা, হয় ন? এতিয়া যদি চাওঁ আয়ৰ অনুপাত আছিলে 1800, 1600 আৰু 2400, কাটা কাটি কৰিলে কিমান হ'ব, ইয়াতো 8ৰে কাটিলে 8 2 16, 8 3 24, অনুপাত হৈছে আয়ৰ অনুপাত হৈছে 2:3, প্ৰমাণ হৈ গ'ল আয়ৰ অনুপাত হৈছে 2:3। তো খৰচ কিমান কৰিছিলে 600কে খৰচ কৰিছিলে, অৰ্থাৎ 600 টকাকে খৰচ কৰিছিলে। তো 1600ৰ পৰা 600 টকা গ'লে কিমান থাকিব, খৰচ কৰাৰ পিছত ইয়াত থাকিব 1000, হ'ব নে নহ'ব? 1600 টকা ইনকাম কৰিছিলে, তাৰে 600 টকা ছেভিং কৰিছে, গতিকে খৰচ কিমান কৰিছে 1000 টকা, ই কৰিছে 1000 টকা। আৰু ই কিমান কৰিছিলে 2400 টকা, ইয়াৰ পৰা যদি 600 টকা ছেভ কৰিছে মানে কিমান খৰচ কৰিছে, 1800 টকা সি ছেভ কৰিছে, হয় না? 3 গুণ 2400, এক্সৰ মান 8 8, 24ৰ পৰা 600 টকা যদি যায় কিমান থাকিব 1800 টকা। গতিকে আমি ক'ব পাৰিম যে এজনে ছেভিং কৰিছে 1000 টকা, এজনে ছেভিং কৰিছে 1800 টকা। আমি যদি কাটা কাটি কৰি দিওঁ কি হ'ব, 2ৰে কাটিলে 2 5 গুণ 10, 2 9 গুণ 18, গতিকে সিহঁতৰ খৰচৰ অনুপাত কিমান আছিলে 5:9। ঠিক আছে, সিহঁতৰ খৰচৰ অনুপাত কিমান আছে 5:9, এইটো ইফালেদি প্ৰমাণ হৈ গৈছে, ওপৰতো দিয়া আছিল 5:9। তো ইনকাম কৰিছিলে 1600 আৰু 2400 টকা, হয় ন? সিহঁতৰ অনুপাত হৈছে 2:3। এজনে খৰচ কৰিছিলে 1600ৰ পৰা 600, অৰ্থাৎ 1000 টকা খৰচ কৰিছিলে, আৰু এজনে খৰচ কৰিছিলে 2400ৰ পৰা 600 বিয়োগ মানে ছেভিং কৰিছিলে, মানে 1800 টকা খৰচ কৰিছিলে। খৰচৰ অনুপাত হৈছে 5:9, এইটো প্ৰুফ হৈ গ'ল, প্ৰমাণ। ঠিক আছে, অ'কে। 11 নম্বৰ কৈছে কি, যদি এ আৰু বি নামৰ দুজন ব্যক্তিৰ মাহিলী আয়ৰ অনুপাত 5:3, সিহঁতৰ খৰচৰ অনুপাত 9:5, যদি সিহঁতে ক্ৰমশ এজনে 1300 টকা আৰু এজনে 900 টকা ৰাহি কৰে, তেন্তে সিহঁতৰ আয় কিমান? অ'কে, ইনকাম কৰিছে কিমান, এজনে 5x, এজনে কৰিছে কিমান 3x। এজনে কিমান টকা ছেভিং কৰিছে 1300 টকা, এজনে কিমান টকা ছেভিং কৰিছে 900 টকা। ইমান টকা ইনকাম কৰিছিলে, তাৰ পৰা যিটো ছেভিংছ আছে, যিটো ছেভিং কৰিছিলে, সেই ছেভিংটো যদি বাদ দিওঁ তেতিয়াহ'লে ইয়াৰ অনুপাতটো ওলাব কি আছিলে 9/5, হয় না? অ'কে, আমি যদি এতিয়া চাওঁ 5 পূৰণ 5 কিমান হৈছে 25x বিয়োগ 5 13 65, 6500 ইজিকেল টু 9 3 গুণ 27x মাইনাছ কিমান হ'ব 9 9 গুণ 81,
হয় ন আমি যদি কৰি দিওঁ 25x যদি ইফালে সৰু আছে ইফালে ডাঙৰ আছে আমি কি কৰিম যে 25x টো ইফালে যাম 27x বিয়োগ 25x হয় ন এইটো ইফালে গ'ল আৰু 81টো ইফালে আহিলে এতিয়া আমি ক'ব যে মাইনাছ 65 বিয়োগ 81 হয় ন 75 85 কিমান আছে 1600 টকা ইজিকেলটো কিমান হৈ আছে 2x গতিকে x ৰ মান কিমান হ'ব 800 65 70 1600 800 গতিকে আমি ক'ব পাৰিম কি যে সিহঁতৰ আয়ৰ কিমান কিমান আছিলে 800 8 পূৰণ 5 4000 টকা এ ইনকাম কৰিছিলে 4000 টকা ওকে আৰু বি এ ইনকাম কৰিছিলে কিমান 8 পূৰণ 3 2400 8 পূৰণ 3 2400 টকা হয় ন বি এ কৰিছিলে 2400 টকা এতিয়া খৰচ সেভিং কৰিছিলে কিমান 1300 টকা তো ইয়াৰ 2700 ইয়াৰ ই খৰচ কৰিছে কিমান 2700 টকা সেভিং কৰিছিলে 1300 টকা 4000 টকা ইনকাম কৰি 1300 টকা সেভিং কৰিছিলে মানে 2700 টকা খৰচ কৰিছিলে ই কিমান কৰিছিলে 900 টকা 24 ৰ পৰা 900 গলে কিমান থাকিব 13 15 15 5 20 24 1500 ই খৰচ কৰিছিলে কিমান 1500 টকা ওকে ই 4000 টকা ইনকাম কৰিছিলে সি 2400 টকা ইনকাম কৰিছিলে আমি যদি চাওঁ এনেকে যদি চাওঁ তেতিয়াহ'লে ইহঁতৰ অনুপাত কিমান হ'ব 8 3 গুণ 24 8 5 গুণ 40 ইহঁতৰ খৰচৰ আয়ৰ অনুপাত কিমান আছিলে 5 অনুপাত 3 8 5 গুণ 40 8 3 গুণ 24 5 অনুপাত 3 আৰু খৰচৰ অনুপাত যদি চাওঁ 2700 আৰু 1500 যদি কাটি দিওঁ আমি কি কৰিম হয় না আমি যদি কৰি 3 ৰে কাটি দিওঁ 3 5 গুণ 15 আৰু 3 9 গুণ 27 ইহঁতৰ খৰচৰ অনুপাত কিমান আছিল 9 অনুপাত 5 আয়ৰ অনুপাত আছিল 5 অনুপাত 3 খৰচৰ অনুপাত 9 অনুপাত 5 প্রুফ হয়ে গেল ওকে 12 নম্বৰ কি কৈছে এ বি আৰু চিৰ আয়ৰ অনুপাত হৈছে 3 অনুপাত 7 অনুপাত 4 আৰু হেতৰ খৰচৰ অনুপাত হল 4 অনুপাত 3 অনুপাত 5 যদি এ 2400 টকাৰ পৰা 300 টকা ৰাহি কৰে তেন্তে চিৰ আয় কিমান ওকে কৈছে যে কি এ বি আৰু সি ইনকাম কৰে 3 7 আৰু 4 হয় না আৰু খৰচৰ অনুপাত কিমান আছিলে 4 3 and 5 হয় না এ 2400 টকাৰ পৰা একচুয়ালি এ ইয়াৰ 2400 তিনি নহয় একচুয়ালি কিমান হৈছে 2400 তিনি নহয় একচুয়ালি কিমান হৈছে 2400 কিহাৰে পূৰণ কৰিছো 800 ৰে হয় না নহয় কিহাৰে আমি পূৰণ কৰিছিলো আমি 800 ৰে পূৰণ কৰিছিলো তিনিৰ লগত আমি কিহাৰে পূৰণ কৰিছো 800 পূৰণ কৰিছো গতিকে আমি বিৰ উলিয়াব পাৰো 8 পূৰণ 7 কিমান হ'ব বিৰ কিমান হ'ব 5600 8 7 গুণ 56 চিৰ আয় কিমান হ'ব 4 8 গুণ 3200 হয় ন চিৰ আয় হ'ব 3200 আৰু কি কৰিছে এ 2400 টকাৰ পৰা 300 টকা ৰাহি কৰে এটো হৈছিল খৰচ এটো আছিল ওপৰটো আছিল আয় হয় নহয় ওপৰটো আয় আছিল আৰু এই তলৰ অনুপাতটো কি আছিল খৰচ এই 4 অনুপাত খৰচ কৰিছে 4 মানে একচুয়ালি কিমান 2400 পৰা 1800 টাকা খৰচ কৰিছে অৰ্থাৎ 4 কিমান বুজাইছে 1800 4 কিমান বুজাইছে 1800 গতিকে আমি যদি চাওঁ 4 4 গুণ 16 2 0 20 4 5 গুণ 20 মানে হৈছে 1 অনুপাতৰ মান কিমান হৈছে হয় না 1 অনুপাতৰ মান হৈছে 450 450 450 পূৰণ 4 1800 450 পূৰণ 3 4 3 গুণ 1200 1350 3 মান হ'ব 1350 খৰচ ইয়াৰ মান হৈছে 1800 আৰু 5 পূৰণ কিমান হ'ব 500 450 450 পূৰণ 5 কিমান হ'ব 5 কিমান হ'ব 5 0 5 5 25 আৰু 5 হাতত থাকিল 2 5 5 25 2750 এটোৰ মান কিমান হ'ব 2750 এটো এটা বন্ধ কৰি থৈ দিম ওকে ন এটো কিমান আছিল 1800
একচুৱেলি এইটোৰ মান কিমান আছিলে 4 অনুপাত মানে 1800 মানে 1 অনুপাতত মান আছিলে 450 কৈছে যে তেন্তে চিৰ আয় কিমান চিৰ আয় কিমান আছিলে চিৰ আয় আছিলে এইটো আছিলে বিৰ আয় চিৰ আয় আছিলে কিমান 3200 চিৰ আয় কিমান আছিলে 3200 বিৰ আয় কিমান আছিলে 5600 এৰ আয় কিমান আছিলে 2400 গতিকে চি এ কি আছে 2400 টকাৰ পৰা 300 টকা ৰাহি কৰে তেন্তে চিৰ আয় কিমান চিৰ আয় আছিল 3200 আমাক যদি সুধিলেহেঁতেন চি এ কিমান টকা সেভ কৰে এইটো আছিল খৰচ 2750 কিমান হ'ব 2800 3200 কিমান টকা সেভিং কৰে 450 টকা আমাক যদি ক'লেহেঁতেন যে ইয়াৰ কি আছিলে 5600 বিয়ে ইনকাম কৰে 5600 খৰচ কৰে 1350 হয় না 0 5 আছে 10 হবা 5 3 আছে 5 হবা 2 5 এর পর 1 গেলে 4 তো 4250 টাকা তো বিয়ে কিমান টকা ইনকাম কৰিছিলে 5600 খৰচ কৰে 1350 তো সেভিং কৰে কিমান 4250 টকা হি সেভিং কৰে ঠিক আছে এটা সেভিং ওকে ওকে থ্যাংক ইউ ফর ওয়াচিং ইমান সময় মোৰ ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে চাই থকাৰ কাৰণে যথেষ্ট ধন্যবাদ আপোনালোকে যদি বেয়া নাপায় মোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেন্তে অনুগ্ৰহ কৰি লাইকছ কৰিব কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব আৰু নিজৰ লগ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰি দিব বাকী আজিলৈ ইমানে ইয়াৰ পিছৰ ভিডিঅ'টোত হয়তো আমি আকৌ এটা ভিডিঅ' আমি আপলোড দিয়াৰ চেষ্টা কৰিম বা আপোনালোকৰ সন্মুখত লৈ অনাৰ কাৰণে চেষ্টা কৰিম তেতিয়ালৈকে ধন্যবাদ